আমি এইখন গাঁও টিংকাং সমষ্টিৰ তিনটেঙীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰাইহাবি মিচিং গাঁৱৰ বাসিন্দা আমি এইখন গাঁও। আমাৰ মিনিষ্টাৰ বিমল বৰা হয়। বিমল বৰাৰ মানে বিধানসভা সমষ্টিতে হয়। তাৰপিছত এনে আমাৰ যিটো চৰাইহাবি মিচিং গাঁৱৰ ল'ৰা দেউতাক কুশল পাংগিং, মাক ৰূপাঞ্জলি পাংগিং, কেঁচুৱাৰ নাম ৰিয়ান পাংগিং। এতিয়া 10-12 দিনৰ পৰা মানে বেমাৰত ভুগি আছিলে। অসম মেডিকেল কলেজতে আছিলে। অসম মেডিকেল কলেজত 10 দিনমান থাকিলে। তাৰপিছত লাষ্টৰ ৰিপৰ্টখনত MRI কৰিব দিলে। তাৰপিছত আমি গম পোৱা মতে ব্ৰেইন টিউমাৰ হৈছে বোলে। তাৰপিছত দেউতাকটো নাই এতিয়া, গুজৰাটত থাকে মানে কামৰ কাৰণে যায় আৰু এনে আমাৰ BPL অৱস্থা এতিয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ। সেইকাৰণে ল'ৰাটোক বচাৰ উপায় নাই আমাৰ মানে। এতিয়া আমাৰ মিনিষ্টাৰ ছাৰৰ ওচৰলৈকো গৈছোঁ। তাৰপিছত ছাৰে ক'লে এতিয়া ঘৰতো নাই, মিনিষ্টাৰ ছাৰে নাই। তাৰপিছত আকৌ বাজেটটো এনেকৈ বহা নাই এই ক্ষেত্ৰত। সেইটো কাৰণে অকণমান আমি ছাৰৰটো ইমান সহায় পাম বাৰু, অকণমান পিছতে সহায় পাম। হ'লে যিমান পাৰে ইমান সোনকালে আমাক মানে ৰেফাৰ কৰি দিছিলে গুৱাহাটী মেডিকেললৈকে। সেইকাৰণে আমি এতিয়া আৰ্থিক অৱস্থাত আমাৰ এনে অসুবিধা যে নিব পৰা নাই। সেইকাৰণে আমি আমাৰ গোটেই ৰাইজে চৰাইহাবি মিচিং গাঁৱৰ গোটেই ৰাইজৰ হয় মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ইমানেই মই জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী আমাৰ এনে হ'লেতো মৰমীয়াল। আপোনাক আমি চবেই জানো আপুনি যে মৰমীয়াল এজন মুখ্যমন্ত্ৰী হয়। আপোনাক আমি এইটোৱে কাতৰ অনুৰোধ জনাইছোঁ, আমাৰ এই দুখীয়া পৰিয়ালৰ ল'ৰাটোক ৰিয়ান পাংগিঙক আপুনি মুখ্যমন্ত্ৰী হিচাপে আপুনি বহুতকে চাইছে, বহুতকে জীৱনদান দিছে। এইমতে আমাৰ এই ৰিয়ান পাংগিঙক আপোনালোকে যেনে তেনে আপোনাক কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে বচোৱাৰ ব্যৱস্থাটো কৰি দিয়ক। আমাৰ উপায় নাই, আপোনাক কাতৰ কোটি কোটি অনুৰোধ কৰিছোঁ, আপুনি যাতে আমাৰ এই ল'ৰাটোক বচাই দিয়ক। এতিয়া আমাৰ মানে বিশেষ আহ্বান মুখ্যমন্ত্ৰী মহোদয়লৈকে। মই এতিয়া ক'বলৈ মানে বেয়া লাগি গৈছে। যিহেতু ৰিয়ান পাংগিং 7 বছৰীয়া শিশু, তেওঁ জনামতে ব্ৰেইন টিউমাৰ হৈছে। আছাম মেডিকেল কলেজৰ পৰা তেওঁক GMC গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। যিহেতু আমাৰ আৰ্থিকভাৱে একেবাৰে বেয়া, সেই গতিকে লৈ অসম চৰকাৰক আৰু ৰাইজৰ পৰা মৰম আৰু সঁহাৰি বিচাৰিছোঁ, যাতে সৰু শিশুটিক জীৱন ৰক্ষা কৰিব পাৰে। তাৰ বাবে মই সকলো ৰাইজকো আহ্বান জনাইছোঁ। আৰু মোৰ তৰফৰ পৰা ঔষধ পাতি যাতায়াত অপাৰেশ্যনৰ বাবে মোৰ একো সুবিধা নাই। সেইকাৰণে ৰাইজৰ মৰম আশীৰ্বাদ আৰু চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছোঁ। তেখেতৰ দেউতাক বৰ্তমান কৰ্মৰত হৈ গুজৰাটত আছে। এতিয়ালৈকে আহিব পৰা নাই ঘৰলৈ। অলপ অসুবিধা হোৱাৰ কাৰণে